লাহৰীঘাটৰ চৰবাসীয়ে লৈছে ডাঙৰ সিদ্ধান্ত। চৰত দুষ্কাৰ্য সংঘটিত কৰা ব্যক্তিৰ ঘৰবাৰী ভাঙি খেদি পঠালে স্থানীয় সচেতন ৰাইজে। মৰিগাঁও জিলাৰ লাহৰীঘাটৰ চৰাঞ্চলৰ স্থানীয় ৰাইজে লৈছে ডাঙৰ সিদ্ধান্ত। চৰত থাকি এতিয়াৰ পৰা কোনো ব্যক্তিয়ে সংঘটিত কৰিব নোৱাৰিব দুষ্কাৰ্য, চলাব নোৱাৰিব অসামাজিক কাৰ্যকলাপ। কোনো ব্যক্তিয়ে যদি চৰ অঞ্চলত অসামাজিক কাৰ্য চলায় তেন্তে চৰৰ স্থানীয় সচেতন ৰাইজে তেনে ব্যক্তিৰ ঘৰবাৰী ভাঙি তাৰ পৰা খেদি পঠোৱাৰ ডাঙৰ সিদ্ধান্ত লৈছে। অলপতে মৰিগাঁও জিলাৰ লাহৰীঘাটৰ গৰৈমাৰী চৰত কেইজনমান দুষ্ট প্ৰকৃতিৰ লোকে বনৰীয়া মহামাৰী ভক্ষণ কৰাৰ অভিযোগ উঠাৰ লগতে দুষ্ট ব্যক্তি কেইজন জেল হাজতৰ ভাত খাবলগীয়া হৈছে। তাৰ পিছতে 15 নৱেম্বৰত চৰ অঞ্চলৰ সচেতন নাগৰিকসকলে অসামাজিক কাৰ্য সংঘটিত কৰা ব্যক্তিসকলৰ ঘৰবাৰী ভাঙি খেদি পঠিয়ায় আৰু সকীয়াই দিয়ে যে চৰত কোনো ব্যক্তিয়ে এনে অসামাজিক কাৰ্য সংঘটিত নকৰে যেন। চরের মানুষ আঙ্গুর বাড়ি ঘর ভাঙে দিছে, আমরা তো ভুলে ভুলে উদয় কই যাই, আমরা কই থাম কেলা আঙ্গুর গড় দর তুলে দিব। আমরা কি বেটের মানুষ, আমরা গড় তোলা ভাইয়াম, আমরা কি গড় তোলা ভাইয়াম, আমরা কি আমরা সময় দিতে হয়ে যায় হেরা, সময় না দিলে কেলাই করবো। আঙ্গুর বেড়া নিছেন গেছে দরিয়া ও নামদার বাড়ি ঘর দর জানারা বাঙ্গাল শুন চরের মানুষ আয়া ও নামটা কই যায়, নামদারে 5-6 দিনের সময় দেন, আমরা বাদে একটা সিদ্ধান্ত করি। আজি মানুষ আইছে 50-60 জন মানুষ আইছে চরত করিছে। হিয়াতর ঘর পরা রসুন এইবিলাক ওলাই লৈ যাবলৈ চাইছে। শাস্তি বুক করা হইতাম না। মহুয়াটা মারিছিল, কিন্তু এই ফরেস্টর মানুষ আহিছিল বা আমার এসপি স্যারও আহিছিল, তারপরে বেলুগুড়ি থানার স্যারও আহিছিল। তেতিয়া মই গম পালো মোৰ ঘৰ হৈছে আৰমাৰী, কিন্তু ময়ো আহিছিলো। কিন্তু আহি ইয়াত আজি গম পালো তাৰমানে আগত আমাৰ বুঢ়া কেইটামান আছে, সিও মোক মাতিছে, সেইটো কাৰণে মই আহিছো। আহি গম পালো এই দেশৰ ৰাইজে ভাবি আছে যে দুৰ্নীতি মানুহ এই চাকৰিত নাথাকে, সেইটো কাৰণে সি কৈ আছে ইয়াৰ পৰা চব কেইটামান খেদিব। 1-2টামান ঘৰো ভাঙিছে, ইয়াৰ পৰা যাব দিছে, কিন্তু মাইকীবিলাক আহি কান্দাগুৰি কৰি আছে আৰু কৈ আছে মোক 1-2 দিনৰ সময় দিয়ক, মই ইয়াৰ পৰা গুচি যাম। ৰাইজৰ লগত ময়ো আছো আৰু ৰাইজো লগতে আছে, বেয়া মানুহ ইয়াত নাৰাখে, ইয়াৰ পৰা খেদিব। আগৰ পৰাই মানুহখিনি কি বদমাছি কৰে? মানুহ এটা শুনিছো সি আগৰ পৰাই অলপ অলপ কৰি আছে। কালি আজি 11 তাৰিখে নেকি 10 তাৰিখে মহটো মাৰিছে, সি চুৰিও কৰে। বহুত মানুহে কৈ আছে সি মানুহটো বেয়া মানুহ, মই ইয়াত নাৰাখো। কিন্তু মই ৰাইজৰ লগত আছো আৰু মুৰব্বী কেইটা মোকো মাতিছে, মোৰ ঘৰ আৰমাৰী, মই আগতো আহিছিলো, ইয়াৰ পৰা খেদিম। কিন্তু এতিয়া 1-2 দিনৰ সময় লৈছে, সেইটো কাৰণেহে ৰাইজ ৰখি আছে। 1-2 দিন চাব, পিছত কি হয়
ৰাইজে বুজি পাব। ৰাইজে আলোচনা কৰি আপোনালোকে মানে বেয়া মানুহখিনিক ইয়াত নাৰাখে। ইয়াত নাৰাখে। আমরা রাইজে মিল্লা আইসি যে চোর বদমাস এই চোর রাখতাম না, এই বললে আমরা সারা রাইজে ঘর বাড়ি ভাঙ্গা এই চোরটা খেলায় দেন, এই বললে আমরা আমরা বেড়ে বেড়ে এই রাইজ মিলাই আমরা সিদ্ধান্ত নিয়েছি যে বদমাস মানুষ এই চোর রাখতাম না, এই বদমাস মানুষ সব চোর খেলায় দেন। তবে ওনার রাইজে এই বেড টাইম ছেলে মেয়ে তারা কান্দাকুটি করে 3-4 দিনের সময় নিছে আমার দিনকে। এই সময়টা আমরা দিচ্ছি 3-4 দিনের, বেশি সময় দেওয়া হইতো না। এই 3-4 দিনের সময় ভিতরে তোমার জল লাগবো না, এই আমরা এই সময় দিলাম আর কি, নাইলে আরো বেজা করলাম হইলে সব একটা সব তাই তোমরা সব দেখাই দিলাম হইলে। যদি ছেলে মেয়ে বেদান সেদানে কান্দাকুটি করে এই বস্তু দান করে একটু সময় নিছি। এই সরকারের নাম কি? এই সরকারের নাম গরুমারি চাপুরি। গোটেই ৰাইজে মিলি লৈছে। হ্যাঁ, গোটেই রাজ্যে আমরা মিলে লইছি, সিদ্ধান্ত লইছি। এই দুটা মানুহৰ কাৰণে মই ইমান কষ্ট কৰিব ৰাইজে নোৱাৰে না। এই দুটা মানুহ বেয়া মানুহ, সবকেইটাতো আৰু বেয়া না, কিন্তু এই দুটা বেয়াৰ কাৰণে তো সবকেইটা কষ্ট কৰিব লাগে। কিন্তু সেইটো কাৰণে মই ৰাইজে সিদ্ধান্ত লৈছে ইয়াৰ পৰা বেয়া মানুহ বিলাক খেদিব। নিশ্চয়কৈ ইয়াতে আমি আমাৰ গৰিমাৰী চাপৰিত আকৌ এই 82 চনত নিদিয়ে লৈ গৈছিল। এই সুদীৰ্ঘ 40 বছৰ পিছত আকৌ ফুৰিছে। এতিয়া আমি ইয়াত বহিছো, বহাৰ পিছত মানে মানুহকেইটা আহিছে, লগতে এই যে বদমাছ মানুহকেইটা দুষ্কৃতিকাৰী মানুহ দুটামান আহিছে, 2-4টা আহিছে। এইকেইটা আহি পেলাই এই নানান ধৰণৰ বেয়া কাম কৰি থাকে। সেইকাৰণে ৰাইজে মিলি এই ঘৰকেইটা ভাঙি দিছো। বেয়া কাম কৰে, এইবিলাক চুৰি জাৰি এইবিলাক কাম কৰে। হে, মানুহৰ বস্তু বাহিনী লৈ যায়। হে, মানুহৰ এই গৰু ম'হ এইবিলাক লৈ যা চুৰি কৰি পেলাই, ছাগলী এইবিলাক লৈ যা। এই দুষ্ট প্ৰকৃতিৰ মানুহকেইটা 4-5টা মানুহ আছে, এইকেইটা ঘৰ দৰ আমি ভাঙি দিম, খেতি দিম। আমরা সিদ্ধান্ত আমি ৰাইজে সিদ্ধান্ত লৈছো, আমি নাৰাখো ইয়াতে। সিহঁতক থাকি পেলাই আমি নিজে বদনামী নহয়। আমি আজি ইমান দিনৰ পৰা ইয়াতে বসবাস কৰি আছো। 40 বছৰ আগতে বসবাস কৰিছিলো, কোনো বদনাম আমাৰ নাছিলে। এই 4-5টা চোৰৰ কাৰণে আমাৰ বদনাম হৈছে। আমি ইয়াত আমাৰ গৰৈমাৰী চাপৰি কেতিয়াবা কোনো দুৰ্নাম নাছিলে, কোনো ফৰেষ্টৰে বা ক'ব নোৱাৰিব বা কোনো আইনৰ মানুহে উলুবাৰী ইয়াতো ক'ব নোৱাৰিব, আইনৰ মানুহে ক'ব নোৱাৰিব। কিন্তু এইকেইটা মানুহ ক'ৰ পৰা আহি আমাৰ গৰৈমাৰী মানুহৰ লগত গোট খাই এই দুষ্কৃতিকাৰী 2-3টা আহি এই জাল চুৰি কৰি থাকে, কেতিয়াবা ছাগলী চুৰি কৰি থাকে, এনেকে চুৰ দূৰ যাৰ যি বস্তু পাই চুৰি কৰি থাকে। হয়, এই নদীত মাছ মাৰি থাকে, তাতো জাল চুৰি কৰি থাকে। এইকেইটা মানুহ এনেকে বদমাছ মানুহ। পিছত এই আমি ৰাইজে মানে গোট খাই হেৰি কৰিছো, নাই, ইহঁতক নাৰাখো। ইয়াত চৰত নাই, নাৰাখো ইয়াতে। এতিয়া ল'ৰা ছোৱালী বিলাক সময় লৈছে বুলি আমি ল'ৰা ছোৱালী কেইটাৰ কাৰণে সময় দিছো, থৈ গুচি গলো। চাওঁ 2 দিনৰ ভিতৰত। নাই, সৰু ল'ৰা ছোৱালী কেইটাৰ কাৰণে একদিনৰ কাৰণে ক্ষমা কৰিছো। সেইকাৰণে 2 দিনৰ সময়, একদিনৰ কাৰণে। কিন্তু কালি নাথাকিব নোৱাৰিব। এই 2-3টা আমি গোটেই ৰাইজ হাৰাশাস্তি পাব লগা হৈছে।